শীতৰ লগে লগে আকৌ আহিছে কোভিড শীতু নামিছে আৰু কোভিডো আহিছে কোভিডে পুনৰ আৰম্ভ কৰিছে সংহাৰ ইতিমধ্যে কোভিডত 122 জন লোকে প্ৰাণ হেৰুৱাইছে 2024 চনৰ কোভিডৰ এটা নতুন ভেৰিয়েন্ট আৰু এই নতুন ভেৰিয়েন্টৰ সংহাৰ ইতিমধ্যে আৰম্ভ হৈছে নতুন ভেৰিয়েন্টত এসপ্তাহতে আক্ৰান্ত হৈছে 1000ৰো অধিক লোক এটা সপ্তাহতে প্ৰাণ হেৰুৱাইছে 122 জনকৈ লোকে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভৰ আৰম্ভণিতে কৈ থওঁ প্ৰিয় দৰ্শক যে আমাৰ এই লাইভৰ জৰিয়তে বা এই বিষয়টো আপোনালোকৰ সন্মুখত উপস্থাপনেৰে আপোনালোকৰ মাজত আতংকৰ সৃষ্টি কৰা আমাৰ লক্ষ্য নহয় এটা গুৰুত্বপূৰ্ণ তথ্যহে এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ এটা সঠিক তথ্য আৰু এই তথ্য অনুসৰি এই মুহূৰ্তত 122 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে পুনৰ জনাইছো আমাৰ উদ্দেশ্য ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰা নহয় আসলতে এনেকুৱা ধৰণৰ খবৰেৰে ৰাইজক সাৱধান কৰাৰহে আমি চেষ্টা কৰো আৰু সকলোৱে সাৱধান কোভিডৰ সময়ছোৱাত এটা কথাই মুখে মুখে সকলোৰে শুনা গৈছিল বা পৰামৰ্শ আগবঢ়াইছিল যে সাৱধানতা অৱলম্বন মাস্ক পৰিধান কৰা বা যিখিনি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সেই সাৱধানতাখিনিহে আটাইতকৈ প্ৰয়োজনীয় কোভিড মহামাৰীৰ পৰা হাত সাৰি থাকিবলৈ আৰু সেইবাবে আমি এই গুৰুত্বপূৰ্ণ খবৰ পুনৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ 122 জনকৈ লোকৰ প্ৰাণহানি বা কোভিডে প্ৰাণ ললে পুনৰ 122 জনকৈ লোকৰ এসপ্তাহত এই পৰিসংখ্যা পুনৰ বৃদ্ধিৰ এই মুহূৰ্তত আশংকা কৰা হৈছে ডিসেম্বৰ মাহ শেষ হবৰ হল আৰু যদি সোৱা হয় 2019 চনৰ পৰা এই ডিসেম্বৰ মাহৰ পৰা কোভিডে সমগ্ৰ বিশ্বত এক প্ৰকাৰ খলকনি সৃষ্টি কৰিছিল চীনৰ পৰা উৎপত্তি হোৱা কোভিডে সময় বাগৰি যোৱাৰ লগে লগে সমগ্ৰ বিশ্বকে গ্ৰাস কৰি পেলাইছিল সমগ্ৰ বিশ্ব কোভিডত আক্ৰান্ত হৈ তছনছ হৈ পৰিছিল সমগ্ৰ বিশ্বৰে অৰ্থনীতি সেই বিভীষিকাময় দিন 2019 চনৰ ডিসেম্বৰ মাহৰ পৰা 2022 চনৰ প্ৰায় শেষ ভাগলৈকে কোভিডক লৈ যি আতংক আছিল মানুহৰ মনত সমগ্ৰ পৰিস্থিতি সলনি কৰি পেলাইছিল মানুহৰ দৈনন্দিন জীৱন যাত্ৰাই সলনি হৈ পৰিছিল বহু লোকে কৰ্ম বিমুখ হৈ পৰিছিল মুঠৰ ওপৰত এক অভাৱনীয় পৰিস্থিতি আৰু সেই কোভিড বিভীষিকাই আকৌ গ্ৰাস কৰিব নেকি বিশ্ব এনেকুৱা ধৰণৰ আশংকা কিন্তু এই মুহূৰ্তত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ অতি তীব্ৰ বেগত সংক্ৰমিত হোৱা এবিধ নতুন ভেৰিয়েন্ট ধৰা পৰিছে কোভিড-19ৰ XEC কোভিড-19ৰ এটা XEC ভেৰিয়েন্ট ধৰা পৰিছে এটা নতুন ষ্ট্ৰেইন ধৰা পৰিছে আৰু এই নতুন ষ্ট্ৰেইন যথেষ্ট সংক্ৰামক বুলি ইতিমধ্যে বিশেষজ্ঞসকলে চিকিৎসা বিজ্ঞানীসকলে প্ৰকাশ কৰিছে অতি ক্ষিপ্ৰগতিত সংক্ৰমণ বৃদ্ধি পায় এই নতুন ষ্ট্ৰেইন XEC এই XEC কি হয় কেনেদৰে মিউটেন্ট হৈ XEC নতুন ভেৰিয়েন্টৰ উদ্ভৱ হল আৰু এই নতুন ভেৰিয়েন্টে কোট এই মুহূৰ্তত সংহাৰ চলাইছে সেইখিনি কথা এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিম যোৱা নৱেম্বৰ মাহৰ পৰা চলোৱা হৈছিল এটা সমীক্ষা নৱেম্বৰৰ 22 তাৰিখৰ পৰা ডিসেম্বৰৰ ভিতৰত ডিসেম্বৰৰ প্ৰথম সপ্তাহলৈকে চলোৱা এই সমীক্ষাত বা ধৰা পৰিছে 1082 জনৰ দেহত নতুন ভেৰিয়েন্ট XECৰ সংক্ৰমণৰ অৱস্থিতি ইয়াৰে 122 জন লোকে এসপ্তাহতে প্ৰাণ হেৰুৱাইছে শীত নামি আহিছে শীতৰ লগে লগে যেটো ঋতুৰ বতৰৰ যেটো ৰোগ বিশেষকৈ জ্বৰ কাহ চৰ্দি হেয়া ঋতুজনিত ৰোগ শীত নমাৰ লগে লগে সকলোৱে কম বেছি পৰিমাণে শীতজনিত ৰোগত আক্ৰান্ত হয় জ্বৰ কাহ চৰ্দি এয়া স্বাভাৱিক শীত নমাৰ লগে লগে সকলোৰে মাজত জ্বৰ কাহ চৰ্দি সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হয় কিন্তু এই জ্বৰ কাহ চৰ্দিৰ যিখিনি সাধাৰণ লক্ষণ থাকে এই লক্ষণসমূহতকৈ কিছু পৃথক লক্ষণ ধৰা দিছে সেই সকল ৰোগীৰ ক্ষেত্ৰত যিসকলৰ দেহত এই নতুন ভেৰিয়েন্টৰ অৱস্থিতি ধৰা পৰিছে নতুন ষ্ট্ৰেইনৰ অৱস্থিতি ধৰা পৰিছে কিছু পৃথক লক্ষণ দেখিবলৈ পোৱা হৈছে আৰু সেই লক্ষণসমূহৰ ভিত্তিতে পৰীক্ষা নিৰীক্ষা চলাই এই নতুন অৱস্থিতিৰ কথা পোহৰলৈ আনিছে চিকিৎসা বিজ্ঞানীসকলে যাৰ নামেই হৈছে XEC ভেৰিয়েন্ট প্ৰিয় দৰ্শক আমি জনাব বিচাৰিছো আপোনালোকক বৰ্তমান নতুন ষ্ট্ৰেইনৰ সংহাৰ আৰম্ভ হৈছে ব্ৰিটেইনত অতি ক্ষিপ্ৰ গতিত এই সংক্ৰমণ বৃদ্ধি পাইছে ব্ৰিটেইনত বহু লোক বৰ্তমান চিকিৎসাধীন হ'বলগীয়া হৈছে শীতৰ আগমনৰ লগে লগে
আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জ্বৰ কাহ চৰ্দি সকলোৰে হয় কম বেছি পৰিমাণে আৰু তাৰ লগতে আন কিছু আনুষংগিক লক্ষণ দেখা দিছে যাক লৈ চিন্তিত হৈ পৰিছে এই মুহূৰ্তত চিকিৎসা বিশেষজ্ঞসকল বা বিজ্ঞানীসকল 4 ডিসেম্বৰত এটা পৰীক্ষা সমাপ্ত কৰা হৈছিল এটা সমীক্ষা এই সমীক্ষাটো বিশেষকৈ ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থা ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাই এই সমীক্ষা চলাইছিল য'ত 1081 জন লোক সংক্ৰমিত হোৱাৰ নিশ্চিত কৰিছে আৰু লগতে কোভিড-19ৰ সৈতে এই সংক্ৰমণৰ সৈতে আক্ৰান্ত হৈ 122 জন লোকে প্ৰাণ হেৰুৱাৰ কথাও সদৰি কৰিছে লগতে কোভিড ষ্ট্ৰেইন XECৰ 5টা লক্ষণৰ কথা উল্লেখ কৰিছে ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাই 5টা বিশেষ লক্ষণৰ কথা উল্লেখ কৰিছে শীতকালৰ আৰম্ভণিত শ্বাস প্ৰশ্বাসজনিত ৰোগ এনেই বহুতৰে হয় বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকল বা কণ শিশুসকল শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হয় গতিকে এই ৰোগৰ সৈতেও 5টা ঋতুভিত্তিক এই ৰোগসমূহৰ সৈতে 5টা বিশেষ লক্ষণৰ কথা উল্লেখ কৰা হৈছে আনহাতে শেহতীয়া পৰিসংখ্যা অনুসৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ বৰ্তমান পৰিসংখ্যাও এই মুহূৰ্তত বৃদ্ধি পাইছে 30 নৱেম্বৰলৈকে এই মুহূৰ্তত আমি যদি জনাও 1085 জন চিকিৎসাধীন হৈ থকাৰ তথ্য প্ৰকাশ কৰিছে ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাটোৱে লগতে এটা সপ্তাহৰ পূৰ্বৰ তুলনাত এটা সপ্তাহৰ পিছৰ যদি সংক্ৰমণৰ হাৰ চোৱা হয় তেতিয়াহ'লে 1.5% বৃদ্ধি পোৱাৰ পৰিসংখ্যাও উল্লেখ কৰিছে ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাই এতিয়া আহিছো ঠাণ্ডা বতৰ আৰু আনহাতে ঘৰৰ ভিতৰত এজনে আনজনৰ সংস্পৰ্শলৈ অহাৰ ফলত ভাইৰাছৰ তীব্ৰতা বৃদ্ধি পাইছে বা সংক্ৰমণৰ তীব্ৰতা বৃদ্ধি পাইছে এজনে আনজনৰ সংস্পৰ্শলৈ আহিছে শীতৰ বতৰ তাতে আৰু আনহাতে এই সমস্যা বা এই ৰোগ চিনাক্ত কৰাৰ ক্ষেত্ৰতো কিছু প্ৰত্যাহ্বানৰ এই মুহূৰ্তত সৃষ্টি হৈছে কোভিড XEC ষ্ট্ৰেইন আমি আপোনালোকক জনাই আছো এই ষ্ট্ৰেইন কৰপৰা কেনেদৰে মিউটেন্ট হৈ উদ্ভৱ হল সেই কথাও সদৰি কৰা হৈছে SARS-CoV-2 ভাইৰাছৰ পৰা আপ এণ্ড কমাৰ XEC লগতে পুনৰ সংমিশ্ৰণ ঘটিছে এই দুই ভাইৰাছৰ SARS-CoV-2 অমিক্ৰন ষ্ট্ৰেইনৰ এটা উপভেৰিয়েন্ট এটা সাব ভেৰিয়েন্ট আৰু এই সাব ভেৰিয়েন্ট দুটা পূৰ্বতে থকা কোভিড-19 সাব ভেৰিয়েন্টৰ সংমিশ্ৰণেৰে গঠিত হোৱা বুলি চিকিৎসা বিজ্ঞানীসকলে সদৰি কৰিছে 2024 চনৰ জুন মাহত জাৰ্মানীত প্ৰথমবাৰৰ বাবে XEC ভেৰিয়েন্ট ধৰা পৰাৰ কথাও সদৰি কৰা হৈছে আৰু ইয়াৰ পিছত ইউৰোপৰ অন্যান্য দেশসমূহলৈ ইয়াৰ সংক্ৰমণ লাহে লাহে বৃদ্ধি পালে পুনৰ জনাইছো 2024 চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে জাৰ্মানীত এই মিউটেন্ট ষ্ট্ৰেইন ধৰা পৰিছিল কোভিড-19ৰ XEC ষ্ট্ৰেইন ধৰা পৰিছিল আৰু তাৰ পিছত লাহে লাহে ইউৰোপীয় দেশসমূহলৈ ইয়াৰ সংক্ৰমণ বৃদ্ধি পালে দ্ৰুতগতিত বিয়পি পৰিল ইয়াৰ সংক্ৰমণ আৰু ইয়াৰ পিছত এতিয়া এইখিনি মুহূৰ্তত ব্ৰিটেইনত এই সংক্ৰমণে এক প্ৰকাৰ সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে য'ত নেকি এটা সপ্তাহৰ তুলনাত আনটো সপ্তাহত ক্ৰমাৎ ঊৰ্ধ্বমুখী হৈছে সংক্ৰমণৰ হাৰ ইয়াৰ প্ৰভাৱ কেনেদৰে পৰিব সেই কথাও ইতিমধ্যে উল্লেখ কৰা হৈছে বিশেষজ্ঞসকলে ব্ৰিটেইনত এই নতুন ভেৰিয়েন্টৰ সতৰ্কবাণী ইতিমধ্যে জাৰি কৰিছে সতৰ্কবাণী জাৰি কৰা হৈছে লগতে জ্বৰ শ্বাস প্ৰশ্বাসজনিত বিভিন্ন ৰোগত আক্ৰান্ত হলে অতি শীঘ্ৰেই চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ আগবঢ়াইছে এজন বিশেষজ্ঞই প্ৰকাশ কৰিছে যে ইয়াৰ প্ৰধান এটা লক্ষণ হৈছে ডিঙিৰ এটা অত্যন্ত বিষত আক্ৰান্ত হৈছে ৰোগীসকল এটা কোভিডৰ এই নতুন ষ্ট্ৰেইনৰ এটা নতুন লক্ষণ হিচাপে উল্লেখ কৰা হৈছে আৰু আন যিসমূহ টনচিলাইটিছৰ সমস্যা থাকে তাৰ সৈতে জড়িত থকাৰ কিছু তথ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে বিশেষকৈ ফাৰ্মাসি 2ইউৰ অধীক্ষক ফাৰ্মাসিষ্ট ফিল ডে সকলোকে উদ্দেশ্যি কৈছে যে ডিঙিৰ বিষৰ লগত অহা আন চাৰিটা লক্ষণৰ কথাতে উল্লেখ কৰিছে কেৱল ডিঙিৰ বিষে নহয় ইয়াৰ পূৰ্বে আমি আৰম্ভণিতে জনাইছো আপোনাক যে 5টা নতুন লক্ষণ ধৰা পৰিছে এই নতুন ষ্ট্ৰেইনৰ ক্ষেত্ৰত তাৰ প্ৰথমটোই হৈছে ডিঙিৰ বিষ অত্যন্ত ডিঙিৰ বিষ আপোনাৰ টনচিল ফুলি উঠিব আপুনি কিবা খালে বা আপুনি গিলিলে আপুনি ভীষণ সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি স্বাভাৱিকভাৱে গিলিব নোৱাৰিব পাৰে খাদ্যবস্তু গ্ৰহণ কৰিব নোৱাৰিব পাৰে তেনেকুৱা এটা লক্ষণ
আনহাতে আন কেইটামান লক্ষণৰ কথাতে উল্লেখ কৰিছে প্ৰচণ্ড শুকান কাহত আক্ৰান্ত হৈ ৰোগী ভাগুৰুৱা অনুভৱ কৰে যথেষ্ট ভাগুৰুৱা অনুভৱ কৰিব এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত ৰোগীয়ে লগতে জ্বৰ হ'ব আৰু তাৰ লগতে সোৱাদ বা গোন্ধ নোপোৱা পূৰ্বৰ যিটো লক্ষণ আছিল গোন্ধ নোপোৱা বা সোৱাদ নোপোৱা কোনো বস্তুৰ সেই লক্ষণে আকৌ দেখা দিব পাৰে গতিকে এনে ধৰণৰ লক্ষণৰ কথা উল্লেখ কৰিছে আৰু XECৰ ষ্ট্ৰেইনৰ দ্বাৰা আক্ৰান্ত হৈছে নেকি আপুনি কেনেদৰে জানিব পাৰিব সেই লক্ষণসমূহৰ কথাও উল্লেখ কৰা হৈছে বিশেষকৈ টনচিলৰ কথা কোৱা হৈছে টনচিলত বেক্টেৰিয়াৰ সংক্ৰমণ যেটো ষ্ট্ৰেপ্টোককাছ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হয় আৰু লগতে ষ্ট্ৰেপ্টোথ্ৰোটত সাধাৰণতে ডিঙিৰ বিষ হয় জ্বৰ হয় গ্ৰন্থি ফুলি উঠে গিলিলে বিষ বা লক্ষণ দেখা দিয়ে আনহাতে ছালত ৰঙা দাগ পৰিব টনচিলত বগা বা হালধীয়া ৰঙৰ দাগ পৰিব ফুহা ওলাব ইত্যাদি বিভিন্ন ধৰণৰ লক্ষণৰ কথা উল্লেখ কৰা হৈছে একেদৰে টনচিলাইটিছৰ ক্ষেত্ৰত বিশেষভাৱে কোৱা হৈছে যে এই সংক্ৰমণৰ ফলত টনচিল প্ৰদাহ হ'ব বা ৰঙা ৰঙৰ ফুলি উঠিব ডিঙিৰ বিষ হ'ব গিলিবলৈ অসুবিধা হ'ব জ্বৰ উঠিব মূৰৰ বিষ হ'ব কাণৰ বিষ হ'ব কাহ হ'ব অসুস্থ অনুভৱ কৰিব লগতে এনে বিভিন্ন ধৰণৰ লক্ষণৰ কথা উল্লেখ কৰা হৈছে নতুন ষ্ট্ৰেইনৰ ক্ষেত্ৰত আনহাতে বিশেষজ্ঞ এগৰাকী কৈছে যে এই ভাইৰাছ সাধাৰণতে ডিঙিৰ বিষৰ ক্ষেত্ৰত যথেষ্ট ভয়ানক হৈ উঠিব পাৰে সেই কথা উল্লেখ কৰিছে আৰু সেইভাবে সতৰ্কবাণী জাৰি কৰা হৈছে এই নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ লগে লগে সমগ্ৰ ব্ৰিটেইনতে এতিয়া সতৰ্কবাণী জাৰি কৰা হৈছে আমি ইতিমধ্যে জনাইছো যে 1085 জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে অতি দ্ৰুত সংক্ৰমণ ঘটিছে কোভিডৰ এই নতুন ষ্ট্ৰেইন XECৰ মিউটেন্ট এই নতুন ভাইৰাছৰ এই সংক্ৰমণত এতিয়া কেনেদৰে প্ৰতিৰোধ কৰিব পাৰিব তাক লৈ মুহূৰ্তত ব্ৰিটেইনৰ বিশেষজ্ঞ চিকিৎসা বিজ্ঞানীসকল যথেষ্ট উদ্বিগ্ন হৈ উঠা পৰিলক্ষিত হৈছে এই ভাইৰাছক কেনেদৰে ৰোধ কৰিব স্বাভাৱিকতে প্ৰশ্ন মনলৈ আহিব যে যি ভ্যাকচিন লোৱা হৈছিল সেই ভ্যাকচিনে ইয়াৰ পৰা আপোনাক হাত হাৰিবলৈ সহায় কৰিব নে নাই সেই প্ৰশ্ন আকৌ এবাৰ আহিব ভ্যাকচিন কিমান স্বাস্থ্যসন্মত আছিল তাক লৈ এতিয়া বিভিন্ন ধৰণৰ বিতৰ্ক চলি আছে বিশেষকৈ কোভিশিল্ডৰ ক্ষেত্ৰত যদি চোৱা হয় এষ্ট্ৰেজেনেকাই শেহতীয়াকৈ যি কথা প্ৰকাশ কৰিছিল যে কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়া আছিল সেৰাম ইনষ্টিটিউট ভাৰতৰ সেৰাম ইনষ্টিটিউট আৰু এক্সট্ৰাজেনেকাই যি কোভিশিল্ড ভ্যাকচিন উৎপাদন কৰিছিল আৰু সেই কোভিশিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ কথা বিভিন্ন সময়ত প্ৰকাশ পাইছে হৃদৰোগত আক্ৰান্ত হোৱাৰ পৰা বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া বিভিন্নজনে পোষ্ট কোভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে কোভিড ভ্যাকচিন ইত্যাদি বিতৰ্ক চলি আছে গতিকে সেই ভ্যাকচিন লোৱাৰ পিছত আপোনাক কিমান দূৰ ৰক্ষা কৰিব তেনে ধৰণৰ চিন্তা চৰ্চা চলি আছে কিন্তু তাৰ মাজত এক নতুন মূৰৰ কামৰণি শীত অহাৰ লগে লগে কোভিডৰ এটা নতুন ভেৰিয়েণ্টে এক প্ৰকাৰ যেন সংহাৰ আৰম্ভ কৰিছে ব্ৰিটেইনত লক্ষণীয় হ'ব এই সংক্ৰমণ কিমান দূৰলৈ আগবাঢ়ে বা ইয়াক ৰোধ কৰিব পৰা যাব নে নাযায় ইতিমধ্যে সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে এই ক্ষেত্ৰত গৱেষণাত নামি পৰিছে লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ